বাগান মে কাম করকে ফায়দা নাই রে এখন আমরা বাগানে মানুষ বেলেকে বাড়ি সাড়িয়ে কোদাল সোদাল মানে লাগি 300 টাকা পালেও তো বহুত 200 টাকা में की होई कोने काम करके खाई लगी यार 300 টাকা करके कथा पाई थी ए हफ्ता पाई जब 1500 5 दिन आज होए जाए এখন মই যাই के और सीधा स्कूल के फीसो है देख लगी हो जाए आज तो 5 दिन कमाई लेली এখন আর কোনো নাই ठीक है এখন टाइम हो जाए 5 बजे छुट्टी करब पैसा लेके घर যাব टाइम तो देख लेते कितना होते 5 बजे बाजा घाटो करेगा चो छुट्टी करब टाइम बहुत कष्ट যাব এখন घर पैसा लेके बहुत कष्ट लड़ा छाली के बोलेला भाल से पढ़ पढ़ নাই এখন মোর নিস্তা বেলেগ के कुदाल मार के खाले गम पाए ना कष्ट এখন मालिक आहे पैसाटा लेके যাব बाप रे कोनो घर में रहेला ने साउंड का ओ मालिक मालिक काम तो हो गल पैसा तो दिले मैं घर गलु है मैं देखो कामखिनि करली हां करिलो एकदम सब कुदाल सुदाल मारी दिलो एकदम दुनिया के हेरी कर दिलो एते मोर दरमा तो दि दियो মই যাব লাগে पैसा हाटो আছে दरमा ओ 15 का दिस क्या 15 का दिम এটো 1000 আছে দেখো हां 1000 দিছো নহয় নহয় পুরা মই আপনার লগত কথা মাত পাতিছিলো 1000 দিছো 1000 তে তোতে বাগানত কিমান দৰমহা পাও পুরা বাগানত তো 200 টাকা হে দিয়ে হয় ময়ো 200 টাকাই দিছো নহয় নহয় পুরা বাগানত কাম কৰিলে পেট নচলে হেতু কাৰণে মই আপোনাৰ ঘৰত আহিছো পুরা কাম কৰিবলে এটো নহব মই 200 টাকা দিছো নিলে নিবি নিলে নাই যা যাব পাৰো পুরা তেনেকা কলে কেনেকা হ'ব ককচোন সরকারের মনা নাই যেতিয়া মই কেলা মানো নহয় খুৰা সরকারে আমাক এই সামগ্রী ইলেকশনের সময়ত আহিছিল যে আমার হিমন্ত বিশ্ব শর্মা ডাঙরিয়া আমাক কই কৈছে খুৰা এই ফেব্রুয়ারি পরে আপনার 250 কে দিব তেও সাগে পাহরিলে মামা এটো কথা এইটো কারণে পেটৰ জ্বালা পুরা একদম থাকিব পাৰা নাই মোৰ স্কুল ফিজ দিব আহিব পুরা মোক দিও পুরা 300 টাকা তেতিয়া মামাই যেতিয়া দিব বঢ়াব তেতিয়া মোৰ পৰা লৈ যাবি যা এতিয়া মই দিব নোৱাৰো যিমানটো দিছো ইমানটোতে লৈ যা নহলে যা যাব পাৰো যা পুরা আৰু নিদু মানে দিছো মানে সরকারখনে আমাক নিদিতে আপুনি নিদিয়ে কেলা দিম সরকারে যেতিয়া না মানে মই কেলা মান মোৰ তো গছ ফলা নাই গছত ফলা নাই পয়সা পুরা সরকারও নাচায় আপোনালোকৰ নাচাব আমাৰ বাগানে মানুহখিনি কি হ'ব পুরা হ'ব অৱস্থা কি আৰু অৱস্থা হ'ব মামাই মানা নাই যেতিয়া মই কেলে মানো এ ভগৱান কি হ'ব কেনেকা স্কুলৰ ফিজ দিম যাওগে আৰু নাই যাব মই বহুত কষ্ট দেখা না আপনার জন্য কি হয়েছে বলতে বল ভাই কামৰ পৰা আহিছো লাহে দিয়ে আহিব লাগে কিয় বচালে মোক বাগানত ইমান কষ্ট কোদাল মাৰি মাৰি ভোকা কিয় বচালে মৰি যোৱা যেন পালে আমাৰ বাগানীয়া মানুহ ইমান কষ্ট মই মৰি গলো হয় কিয় বচালে মোক আপুনি মাৰি মাৰি খাই থাকছিল এই 205 টকাটো আমাক মন্ত্ৰীয়ে দিব বুলি কৈছিলে যে নিদিয়ে আমাক চলনা দিছে পইচা নমৰিবি বাগানত কষ্ট কৰি খাই থাক আপুনি মোক বজাই ফুল কৰিলে মই মৰি গলো মৰিব নালাগে আপুনি নিজে চিন্তা কৰকচোন 200 টকা হাজিৰাত কোনে কি কৰিব মোক এতিয়া স্কুলত ফিজ দিব আছে ঘৰত চাউল নাই ডালি নাই সেই বুলি মই আজি বেলেগ এটা ঘৰত এসপ্তাহ কৰি কাম কৰি আছিলো জানে 300 টকা কৰি কথা পাতিছো কিন্তু লাষ্টত আমাৰ এই হিমন্ত মামাই
কথা দি পাহৰি যোৱাৰ কাৰণে আজি কাম কৰাটো মোক মাত্ৰ 200 টকাকে দিলে। আমাৰ এই চৰকাৰখনো আমাৰ নুশুনে। আমাৰ এই চাহ জনজাতিৰ আমাৰ এই বাগানীয়া আমি বাগানত কাম কৰি থাকো, গোটেই বাগানত দৰমহা 205 টকা 250 টকা জানে, কিন্তু আমাক 200 টকা কৰি দিছে। আমি কৈছো যে আমাক যিমান পাইপ কিনি আমাক দিয়ক। আমাৰ নিচিনা 200 টকা কাম কৰা কোনো কাৰো পেট নচলে। 200 টকা কাম কৰি পেলা মোক মৰি যাব দিলে, কিয় বচালে মোক আপুনি? মোৰ পেট ক'ৰ পৰা চলাম? মোৰ ল'ৰা ছোৱালী কেনেকা পঢ়াম? মই কেনেকা চলিম আপুনি কওকচোন? এতিয়া আমাৰ চৰকাৰ নাই, পুলিচ নাই, আমাৰ এই দুখীয়া মানুহৰ আমাৰ এই চাহ জনজাতি মানুহবিলাকৰ কথা কোনে শুনিব আপুনি কওকচোন? এতিয়া কি কৰিম কওক? আমাৰ এই সাধাৰণ মানুহৰ কথাখিনি চৰকাৰৰ ওচৰত কেনেকা জনাম? মোৰ আমাৰ এই চাহ জনজাতিৰ কষ্টবিলাক আমি চৰকাৰৰ ওচৰত কেনেকা জনাম কওক? মাথা ঘূৰাই পৰি গলি দুখে দুখে কাম কৰি আহি পেলাই কান্দি আছে, চবে দেখিলে না? মৰি গলি ল'ৰা ছোৱালী কোনে ভাত দিব? এনেও মোৰ ল'ৰা ছোৱালীৰ অৱস্থা নাই, ভোকত আছে, দালি নাই, চাউল নাই, মিঠাতেল ইমান দাম, ক'ৰ পৰা চলিম? 100 টকা মিঠাতেলে হৈ গৈছে, 200 টকা হাজিৰা। মামাই কথা দি পাহৰি গ'লে, মোক কিয় মৰিব নিদিলে আপুনি? মিটিং দিলে চামগুৰিত আহি পেলাই কৈ গ'ল, ইমান আশা জাগিছিলে জানেনে? এই বেয়া লাগি পেলাই আজি বেলেগৰ ওচৰত কাম কৰিব গৈছো, কিন্তু এই চৰকাৰে নিদিয়ে বুলি বেলেগেও আমাক নিদিয়ে। কিয় গাড়ীত আহিছিলে? কিয় কি হ'ল? কি হৈছিলে? কি কব আমাৰ এই দাদা, বেয়া নাপাব, মই আপোনাক দেখা নাছিলো দাদা। মই কাম কৰি আহিছিলো, মোৰ টেনচন জানেনে? আপোনাৰ গাড়ীখন দেখা নাই দাদা, বেয়া নাপাব। বহুত কষ্টত আছো দাদা। কি হ'ল কষ্টটো? কি মানে মই আমাৰ এই চামগুৰিত কিমন্ত মামা আহি পেলাই আমাক বাগানৰ কাৰণে কৈ গৈছিল 250 টকা কৰি দৰমহা দিব বুজিছে। আশা দি পেলাই আজি পাহৰি গ'ল মামাই। এতিয়া মোৰ ল'ৰা ছোৱালী পুহিব নোৱাৰে, মই বেলেগ এঘৰত কাম কৰিছো, 300 টকাকে কথা পাতিছো, কিন্তু লাষ্টত সেই মামাই পাহৰি যোৱাৰ কাৰণে কথা দি পাহৰিলে বুলি চবে সুযোগ লৈছে, মোক মাত্ৰ 200 টকাকে হাজিৰা দিছে জানে। হয়, মই আৰু ভাবি ভাবি মোৰ আৰু অৱস্থা নাই, মই কি কৰিম কওকচোন আপুনি? এতিয়া কওকচোন, মই মোৰ জ্বালাখিনি আমাৰ এই বাগানৰ মানুহখিনি ইমান কষ্ট হৈ আছে, এই কথাখিনি আমি কেনেকৈ চৰকাৰৰ ওচৰত পঠাম কওকচোন আপুনি? দাদা চাওকচোন, ইমান কষ্টত আছো, মই কি কৰিম? মই আপোনালোকৰ চবক মই অনুৰোধ কৰিছো যে আপোনালোকে এই ভিডিঅ'টো ভালকে শ্বেয়াৰ লাইক কৰি পেলাই চৰকাৰৰ ওচৰত পঠাওক, যেনেকৈ আমাৰ এই চাহ জনজাতিৰ মানুহখিনি বাচি থাকক, নহ'লে আমি কিন্তু মৰি যাম, কোনো আমাক চাওঁতা নাই। নমস্কাৰ, মই এই অভিনয়ৰ যোগেদি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইটোৱে জনাব বিচাৰিছোঁ যে আপুনি যিটো আমাক প্ৰতিশ্ৰুতি দিছিলে, সেই দি পেলাই হয়তো আপুনি পাহৰিছে, কিন্তু আমি এই বাগানৰ মানুহখিনিয়ে আপোনাৰ এই দিয়া পৰিস্থিতিটো বহুত আশা কৰি পেলাই মনত ৰাখি পেলাই আজি আমাৰ একোৱেই নহ'ল, আমাক বহুত বেয়া লাগিছে। সেইকাৰণে আমি বেলেগৰ ঘৰত কাম কৰিব গৈছোঁ, কিন্তু আমাৰ বেলেগৰ ঘৰত কাম কৰিব গ'লেও আমাক সেই মানে কম টকাই দি পেলাই আমাক কৈছে যে চৰকাৰখনেই চোৱা নাই যাতে আমি কিয় চাম বুলি। তো হয়তো আমাক আপুনি চকু মেলি আমাক চাওক, নহ'লে আমাৰ পৰিস্থিতি একেবাৰে বেয়া ফালে ঢাল খাইছে। এই অভিনয়ৰ জৰিয়তে মই আপোনাক জনাব বিচাৰিছোঁ যে আমাৰ বাগিচাৰ মানুহখিনি অন্ততঃ যদি আমাৰ পাবলগীয়া প্ৰাপ্যখিনি নাপায়, তেন্তে চাগে সময়ত এনেকৈ আত্মত্যাগ কৰিবলৈ বাধ্য হ'ব। আৰু মই অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ যে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি লাইক ছাবস্ক্ৰাইব কৰিব, যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এইটো খবৰ যায় আৰু এই নিৰ্দেশ যায়, আৰু তেওঁ আমাক পাহৰি যোৱা কথাখিনি মনত কৰে। অনুৰোধ জনালোঁ। বহুত বহুত